ফ্ৰেণ্ডছ বিচিত্ৰ বাৰ্তালৈ পুনৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া মই লৈছোঁ এপেকেট অৰিঅ' বিস্কুটৰ পেকেট আৰু ইয়াৰ লগত লৈছোঁ এপেকেট আমুল তাজা গাখীৰ লিকুইড হয়। এতিয়া মই অৰিঅ' বিস্কুটৰ পেকেটৰ পৰা বিস্কুটখিনি উলিয়াই ফাৰ্ষ্টতে এইখিনি ব্লেন্ড কৰি ল'ম আৰু সেইখিনি ব্লেন্ড কৰাৰ পাছত মই তাত লাহে লাহে গাখীৰখিনি মিক্স কৰিম আৰু ইয়াৰ লগত আৰু কিছুমান বস্তু মই মিক্স কৰিম। এতিয়া দেখাই গৈছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। এতিয়া মই প্ৰথমতে এইখিনি মিক্সিত ভৰোৱাৰ আগত বিস্কুটখিনি অলপ গুড়ি কৰি লৈছোঁ, যাতে মিক্সিটো অলপ কষ্ট নাপায়। আচলতে এইটো ভাঙি লৈছোঁ সেইকাৰণে বিস্কুটবোৰ বৰ বেছি গোটাকৈ দিলেও অলপ মেচিনেৰী বস্তু যিহেতু সেইকাৰণে মই অলপ গুড়ি কৰি ল'লোঁ। এয়া গুড়ি কৰা হৈ গ'ল। তাৰপিছত এয়া 3 চামুচমান চেনি মই ল'লোঁ। চেনিখিনিও গুড়ি কৰি এয়া গুড়ি কৰা বিস্কুটখিনিৰ লগত মই সেইখিনি মিলাই দিলোঁ। অকল অৰিঅ' বিস্কুটৰ পেকেটত থকা বিস্কুটখিনি অলপ কম হোৱা যেন লাগিল, গতিকে মোৰ ওচৰত আছিল মেৰিগ'ল্ড আৰু লগতে গুড ডে বিস্কুটো আছিলে, গতিকে সেই তাৰো কেইটামান অলপ ভাঙি লৈ এইখিনিও ব্লেন্ড কৰি ল'লোঁ। দুইখিনি বিস্কুট এতিয়া মই মিক্স কৰি ল'ম। এটা বাতিত উলিয়াই লৈছোঁ গোটেইখিনি। ইয়াৰ পিছত মই ভালদৰে এইখিনি সানি ল'ম। এতিয়া এইখিনি মিক্স কৰাৰ আগতে মই ইয়াত দি ল'লোঁ 1 চামুচ বেকিং পাউডাৰ আৰু 1 চামুচ আৰু অকণমান বেছিকৈ দিছোঁ আৰু এচিকুটমান বেকিং চ'ডাও দি দিছোঁ। এতিয়া আমুল তাজা অলপ অলপকৈ দি মই সানি ল'ম। ফাৰ্ষ্টতে অলপ অলপকৈ মিহলাম, তাৰপিছত মই দৰকাৰ হ'লে গোটেইখিনিয়ে দি ল'ম। এনেকৈ কম কমকৈ দি ফাৰ্ষ্টতে মিহলাই ল'ব, নহ'লে ঘপককৈ সৰহকৈ দি দিলে খুব বেছিও হৈ যাব পাৰে গাখীৰৰ পৰিমাণটো, সেইবাবে তাকৰকৈ প্ৰথমতে দি ল'ব। আৰু ব্লেণ্ডাৰ থাকিলেতো ভালেই, ইমান চামুচেৰে তেতিয়া কৰি থাকিব নালাগে। মোৰ যিহেতু ব্লেণ্ডাৰ নাই সেইকাৰণে মই চামুচেৰে এইখিনি মিক্স কৰি ল'লোঁ। এইটো মই এনেকুৱা চাইজৰ ল'লোঁ আৰু এইটো আকৃতিটো দেখিছেনে কিমান ভাল লাগিছে দেখিবলৈ, একদম লভৰ নিচিনা। আৰু এনেকুৱা টিফিনতে মই এতিয়া বনাম কেকটো। মই ইয়াত ৰিফাইন তেল সানি লৈছোঁ ছাইডটোত। সকলোৱে জানেই এনেকুৱা ধৰণে কৰিব লাগে বুলি, গতিকে মই এইটোত লাগি নধৰিবৰ কাৰণে ৰিফাইন তেল অলপ দি লৈছোঁ। আৰু এটা কথা মোৰ ক'বলৈ থাকি গ'ল, যিখিনি মই বিস্কুট ফেটি লৈছিলোঁ সেই বিস্কুট ফেটি লোৱাখিনি কিন্তু মই ৰিফাইন তেল দিয়া নাই, নিদিয়াকৈ বনাইছোঁ। তেল সানি লোৱা টিফিনটোত মই অলপ বেচন দি ল'লোঁ। এনেই আমি ময়দা দিওঁ বা আটা দিওঁ, কিন্তু মোৰ ময়দা আৰু আটা একোৱেই নাছিল, সেইকাৰণে মই বেচন দি ল'লোঁ। গতিকে আজি চাওঁচোন আহক বেচন দি ল'লেনো কেনেকুৱা হয়। এতিয়া খুব সাৱধানেৰে মই সেইখিনি মাজতে বাকি লৈছোঁ, কিন্তু মোৰ মিক্সাৰৰ পৰিমাণটোতকৈ বাতিটো অলপ ডাঙৰ হ'ল, সেইকাৰণে মই এনেকৈ ধৰণে যেনে তেনে মিলাম আৰু বহলকৈ এনেকৈ মেলি দিম। ইয়াত দেখিছেনে পৰিমাণটো অলপ যিমানখিনি আছিলে তাতকৈ অকণমান বাতিটো ডাঙৰ হৈ গ'ল, হ'ব একো নাই। এতিয়া চাই থাকক মই পিছৰখিনি কেনেকৈ ধৰণে কৰোঁ। খাবলৈও কিন্তু খুব টেষ্টি হৈছিল। এয়া দেখিছেনে মই বাতিটো সেনেকৈ ধৰণে থেপ থেপকৈ মাৰি গোটেইটোতে সমানকৈ মিলাই ল'লোঁ। এতিয়া এয়া মই দিম এতিয়া অভেনত। মই কুকাৰত বা
কেৰাহীত দিয়া নাই, মই আজি দিছোঁ অভেনত। আৰু অৱশ্যে এই অভেনটো মোৰ নহয়, মোৰ খুৰীৰ হয়, ওচৰৰে খুৰী হয়, তেখেতৰ অভেনলৈ মই লৈ গ'লোঁ। এয়া চাওকচোন, প্ৰায় 30 মিনিট ৰাখিলোঁ। ৰখাৰ পাছত এয়া দাঙি চাইছোঁ, ৱাও, ফুলি আহিছে আৰু ইয়াৰ সুস্বাদু গোন্ধ ওলাইছে, বহুত ধুনীয়া হয়। আৰু মই পিছৰখিনি দেখাই আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। মোৰ সম্পূৰ্ণ হওঁতে অৱশ্যে 30 মিনিট সম্পূৰ্ণ নালাগিলেই, 20 মিনিটেই লাগিলে, কাৰণ মোৰ লেয়াৰটো যিহেতু পাতল হ'ল। কিন্তু মই টাইমটো 30 মিনিটেই দি লৈছিলোঁ, কিন্তু ইয়াত সোনকালেই হ'ল। এয়া দেখিছেনে, ফুলি আহিছে, একদম ধুনীয়া হৈছে এইটো। আৰু খাবলৈ খুব টেষ্টি হৈছিল। আপোনালোকে বনাই চাব, খুব সহজতে বনাব পৰা এটা কেক। আৰু ইয়াত ডিম ব্যৱহাৰ কৰা নাই, যিহেতু অকল বিস্কুটেই ব্যৱহাৰ কৰিছোঁ, গতিকে ট্ৰাই কৰি চাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব।